নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ আজি বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি যিটো বিষয়বস্তু বাছি লৈছোঁ সেইটো হ'ল কি ব্যৱসায়িক ভিত্তিত আপুনি গুটিৰ যিখন বেড আপুনি কেনেকৈ তৈয়াৰ কৰিব মই কোৱা নাই যে এইটো আটাইতকৈ উত্তম পদ্ধতি কিন্তু আমি এই ধৰণে ব্যৱহাৰ কৰি পেলাই আমি কামটো কৰি পেলাই ভাল ৰিজাল্ট পাইছোঁ কাৰণে আমি ভাবিছোঁ যে আপোনালোকক দেখুৱাই দিয়া আপোনালোকৰ দৰকাৰ প্ৰথম কথা আপুনি ঘৰটোৰ জেগাটো আপুনি নিৰ্বাচন কৰিব লাগিব অলপ ৰ'দ ঘাই জেগা হোৱাটো দৰকাৰ বতাহ এয়াৰি হোৱাটো দৰকাৰ যাতে বতাহ চলাচল সুগম হৈ থাকে সেইটো দৰকাৰ আৰু তৃতীয় কথা দিশটো তাৰ যদি আমি লক্ষ্য কৰোঁ ঘৰটো পূবা আৰু পশ্চিমা হ'লে দিশটো আমাৰ কাৰণে সুবিধা হয় কাৰণ ৰ'দটো ডাইৰেক্টলি ভিতৰলৈ সোমাই নাহে তাৰোপৰি আপোনালোকক নেট দৰকাৰ হয় এখন আমাৰ সাধাৰণতে নীলা যিখন নেট আপোনালোকে কম দামত পায় 1000-1200 টকাত আমি নেটটো পাই যায় 50 মিটাৰ এটা নেট থাকে সেইটো আমি দিওঁ এইটো কি কাৰণে দিওঁ এইটো ইনচেক্টটো প্ৰিভেণ্ট কৰিবৰ কাৰণে দিওঁ আঁঠুৱাৰ নিচিনা কাপোৰ হ'লে হ'ব জৰুৰী নাই যে এনেকুৱাই হ'ব আৰু এই গোটেইখিনি কথা আপোনাক খাটিব যদি আপোনালোকে কমাৰ্চিয়েলি কৰে ব্যৱসায় ভিত্তিত কৰে ঘৰুৱাকৈ কৰিলে ইমান যা যোগাৰ প্ৰয়োজন নাই সেই ঘৰুৱাকৈ কেনেকৈ কৰিব কেতিয়াবা আমি সেইটো লাগিলে দেখুৱাই দিম কিন্তু আজি মই কমাৰ্চিয়েলৰ কথাই পাতি আছোঁ ব্যৱসায়িক ভিত্তিত পাতি আছোঁ তো প্ৰথমতে মই কওঁ যিটো ঘৰ আপোনালোকে দেখিছে ইয়াৰ দিশটো হ'ল আমি পূবা পশ্চিমা কৰি থৈছোঁ কাৰণটো কি ৰ'দটো সেইফালে ওলাই ওপৰৰ পৰা আমাৰ গুচি যায় সেইটো আমাৰ কাৰণে সুবিধা হয় দ্বিতীয়তে হাইটটো আমি যদি চাওঁ এইটো ধৰা বন্ধা নাই তথাপিতো মই কৈছোঁ 13 ফুট 15 ফুট যদি আমাৰ হাইট থাকে তেতিয়া আমাৰ অকণ সুবিধা হয় যাতে ঘৰটো চাফিচিয়েণ্ট এয়াৰি হয় চাপৰ যদি হয় অত্যাধিক গৰম হ'ব পাৰে কাৰণ এতিয়া জুন জুলাই মাহত বা আগষ্ট মাহত যেতিয়া কেতিয়াবা যদি আমি গুচি পচাওঁ তেতিয়াহ'লে অত্যাধিক গৰমৰ কাৰণে অসুবিধা হ'ব পাৰে গতিকে আমি হাইটটো মেইনটেইন কৰিবলগীয়া হয় আমি আমাৰ ৰখামতে 13 ফুটমান ৰাখিছোঁ যাতে এইটো আমাৰ সুবিধা হয় তৃতীয় কথাটো হ'ল যে তাৰ দাঁতি কাষৰীয়া যিখিনি অঞ্চল আছে প্ৰায় সেইখিনি এয়াৰি হ'ব লাগে আৰু দ্বিতীয় কথা কি তাত যদি কিবা ছাঁ পৰা কিবা কথা থাকে সেইখিনি অকণমান অঁতাই মেলি থ'ব লাগে যিমানেই এয়াৰি হয় ঘৰটো সিমানেই সুবিধা তাতে এটা দৰকাৰী কথা মই আপোনালোকক কৈ থওঁ এই যে নীলা নেটখন দেখিছে সেইটো লগোৱা এটা পাৰ্পজ এটা আছে কাৰণটো কি আপুনি যেতিয়া গুটি পেলাবলৈ বেডত আৰম্ভ কৰে লগে লগে চৰাই চিৰিকটি উপদ্ৰৱ আমাৰ আৰম্ভ হয় গতিকে সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে বা ইনচেক্ট প্ৰিভেণ্ট কৰিবৰ কাৰণে কাৰণ পোক পৰুৱাৰ উপদ্ৰৱ হ'ব পাৰে সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি নেটখন লগাই দিছোঁ তাৰোপৰি এটা কথা মই কৈ থওঁ ঘৰটো যিহেতু আমি ইয়াৰ কাৰণে ব্যৱহাৰ কৰিম গুটি পচাবৰ কাৰণে ব্যৱহাৰ কৰিম আৰু আপোনালোকে জানে যে যিবোৰ ফুলৰ গুটি অত্যন্ত দামী যথেষ্ট বিশেষকৈ যিবোৰ হাইব্ৰিড গছৰ ফুলৰ গুটি অত্যন্ত দামী গতিকে তাৰ কাৰণে আমি ঘৰটোত কি কৰোঁ চাৰিওফালে আমি নতুনকৈ এবাৰ চূণ মাৰি দিওঁ চূণে কি কয় ডিছইনফেক্ট কৰিবৰ কাৰণে সুবিধা কৰে তাৰ লগত আপুনি কিবা ইচ্ছা কৰিলে ফাংগিচাইড বা বেলেগ কিবা আপুনি মিলাই ল'ব পাৰে কিন্তু আমি সাধাৰণতে চূণ দিওঁ চূণ দি পেলাই চাৰিওফালৰ পৰা বাহিৰত চূণ দিওঁ চূণ কেইবাটাৰ কাৰণে দিওঁ পৰিষ্কাৰ হ'বৰ কাৰণে দিওঁ ঘৰটো ধুনীয়া হৈ থাকে তাৰ লগে লগে বীজাণুনাশক হিচাপে সি কাম কৰে গতিকে সেইকেইটা কথা আপোনালোকে মন কৰিবলগীয়া ইয়াতে মই এটা কথা কৈ থওঁ যেতিয়া আমি এই ভিতৰত আমি কাম কৰিম তাৰ ওপৰৰ যিটো ৰুফ যিখন চালি সেই কথাটো আপোনালোকে লক্ষ্য কৰিবলগীয়া থাকে আহক আমি চালিখন চাই লওঁ এতিয়া আমি ঘৰটোৰ ভিতৰলৈ আহিছোঁ আপোনালোকে লক্ষ্য কৰিছে যে মই কৈছিলোঁ যে 200 মাইক্ৰনৰ আমি যিটো বগা কাপোৰ ওপৰত দিওঁ তাৰ ওপৰত যিটো কাপোৰ দিওঁ সেইটো আমি বগাই ৰাখোঁ আগতে আমি সেউজীয়া দিছিলোঁ কিন্তু তাত এটা আমি অসুবিধা পাইছিলোঁ যেতিয়া আমি সেউজীয়া কাপোৰ দিওঁ তেতিয়া কি হয় পুলিখিনি বেছি ওখ হ'বৰ কাৰণে আপুনি বেছিখিনি লেং বাই যায় তাৰপিছত আমি যোৱা 2 বছৰৰ পৰা যেতিয়া আমি ওপৰত বগা কাপোৰ দিছোঁ তেতিয়া আমি দেখিছোঁ যে লেং বোৱাটো কমি গৈছে বা ওখ হৈ লেংলেঙীয়া হোৱাটো কমি গৈছে বা পুলিটো হাইটটো মেইনটেইন হৈছে পুলিটো অলপমান গঠনটো তাৰ ভাল হৈছে সেইটো এটা খুব দৰকাৰী কথা মই আৰু এটা কথা কৈ থওঁ এই গ্ৰীণ কাপোৰখন কেলৈ দিছোঁ আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে গ্ৰীণ কাপোৰখন আমি কেলৈ দিছোঁ ঘটনাটো হ'ল যিহেতু এইটো জুলাই মাহ আছিলে আমি আগষ্টত আমি গুটি পেলাইছোঁ আগষ্টৰ শেষৰ পালে গুটি পেলাইছোঁ জুলাই আগষ্টত কি হয় টেম্পাৰেচাৰ কেতিয়াবা খুব বেছি হাই কৰে বা বাঢ়ি গুচি যায় তেতিয়া আমাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিবলগীয়া হয় গতিকে তাৰ কাৰণে আমি এই গ্ৰীণ কাপোৰখন আমি দি লৈছিলোঁ সেইটো এটা আপোনালোকৰ কাৰণে দৰকাৰী কথা যিসকলে কৰিছে ইয়াৰ পাছত আহিলে আমি বেডৰ যিটো প্ৰিপাৰেশ্যন এই হাইটটো আমি মেইনটেইন কৰিছোঁ কামৰ সুবিধাৰ কাৰণে এইটো জৰুৰী নাই আমাৰ বেলেগ এটা পাৰ্পাজত আছিল আমি আগতে ভাৰ্মি কম্প'ষ্ট বনাইছিলোঁ গতিকে ভাৰ্মি কম্প'ষ্টৰ এইবোৰ বক্স আছিল কিন্তু ইয়াত সুবিধাটো কি হয় আমাৰ কঁকালৰ জোখত যদি কামটো কৰিবলৈ সুবিধা হয় তেতিয়া আমাৰ ভাগৰ নালাগে যিকোনো মানুহে কামটো কৰিবলৈ সুবিধা পায় বা গুটিখিনি পেলাবলৈ আমাৰ সুবিধা পায় তাৰ পাছৰ কথাটো হ'ল এই যে আমি বাঁহটো দিছোঁ যে বাঁহটোৱে কি কৰে আপোনাৰ দুটা বাঁহ মানে এটা বেডত আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰি লৈছোঁ যাতে ইয়াৰ মাজলৈকে আমি যাব পাৰোঁ সেইফালে হাতখন দিব পাৰোঁ বা সিফালৰ পৰা আহি যাতে আমি কামটো কৰিব পাৰোঁ সেইটো কৰিবৰ কাৰণে আমি এইটো বেড মিলাই লৈছোঁ কিন্তু ইয়াত এটা কথা দৰকাৰ যে এই বস্তুটো আমি মেইনটেইন কৰোঁতে সদায় এটা কথা মনত ৰাখিব প্ৰত্যেক বছৰ যেতিয়া আমি নতুনকৈ আমি যেতিয়া আকৌ গুটি পচাবলৈ লওঁ পুৰণা যিকোনো মেটেৰিয়েল এবাৰ সলাই লোৱাটো অতি জৰুৰী যদি কিবা কাৰণে পুৰণা পলিথিন বা কিবা বস্তু থাকে মাটিখিনি বা বস্তুখিনি সদায় ডিছইনফেক্ট কৰি লোৱাটো বহুত জৰুৰী আৰু সেই ঘৰটো সেইকাৰণে খুব ভালকৈ ডিছইনফেক্টৰ কিবা এটা আপুনি স্প্ৰে কৰি ল'ম প্ৰত্যেকৰে বেলেগ বেলেগ থাকিব পাৰে আজিকালি ঢেৰ ডিছইনফেক্টৰ পায় মাৰ্কেটত গ'লে আপোনালোকে পাব তেনেকুৱা আপোনালোকে কৰি ল'ব পাৰে আমি পাৰ্চু ইউজ কৰোঁ সেই হিচাপে আমি ডিছইনফেক্ট কৰি লওঁ বীজাণুনাশক হিচাপে ইউজ কৰোঁ সি কেইবাটাও কামত আমাক সহায় কৰে দ্বিতীয়তে আপোনাৰ টেগিং কৰাটো খুব দৰকাৰ প্ৰতিটো পুলি যেতিয়া ভাগ হৈ থাকে কোনটো জাতৰ পুলি আপুনি দিছে বা কোনটো গুটি আপুনি দিছে এইখিনি মনত ৰখাটো অতি দৰকাৰ কাৰণ বহুত গুটি কালাৰ ৱাইজ থাকে বিশেষকৈ পিটনীয়া বুলিয়ে নহয় যিকোনো ছিজন ফ্লাৱাৰে কালাৰটো বহুত ইম্পৰ্টেণ্ট কথা আৰু প্ৰতিটো বেডৰ মাজত আমি এটা ভাগ এটা ৰাখোঁ এনেকৈ আপুনি দেখিছে মাৰিডাল দি পেলাই ভাগ এটা ৰাখোঁ তাৰমানে সীমাটো আমি নিৰ্ধাৰিত কৰি থওঁ তাৰমানে এই গুটিখিনি ইমানলৈকে পেলোৱা আছে এই গুটিখিনি ইমানলৈকে পেলোৱা আছে আৰু আমাৰ নিজৰ বহীত আমি ভিতৰত কোনদিনাখন কোনটো গুটি পেলাইছোঁ তাৰ এটা নোট এটা ৰাখোঁ কাৰণ অহা বছৰ ছিজনত আপুনি জানিব লাগিব যে কোনটো গুটি মই কেতিয়া পেলাইছিলোঁ আৰু সেইমতে নেক্সট ইয়াৰ আপুনি কেতিয়া পেলালে সুবিধা হয়
এইখিনিতে আৰু এটা কথা মই কৈ থওঁ, বহুত গুটিৰ যেনেকৈ আপুনি ধৰক ইনকা আমি আগতীয়াকৈ পেলাব পাৰোঁ, পিটনি আমি আগতীয়াকৈ পেলাব পাৰোঁ, কিন্তু চব গুটি আপুনি আগতীয়াকৈ পেলাব নোৱাৰে। কাৰণ কিছুমান গুটিৰ কাৰণে টেম্পাৰেচাৰটো মষ্ট ইম্পৰ্টেণ্ট। যদি টেম্পাৰেচাৰ বেছি হৈ থাকে তেতিয়াহ'লে গুটিবিলাকত জাৰ্মিনেশ্যন নহয়। তো সেইখিনি কথা কেতিয়াবা আমি সূক্ষ্মভাৱে পাতিম। আজি ঘৰ প্ৰিপেৰেশ্যনৰ বিষয়ে যিটো ভিডিঅ' আপোনালোকৰ আছিল, ঘৰটো কেনেকৈ আপুনি যোগাৰ কৰিব, দিশৰ বিষয়ে ক'লোঁ, ঘৰৰ বিষয়ে ক'লোঁ, তাৰ বাহিৰৰ বিষয়ে ক'লোঁ, বাকী বেডৰ প্ৰিপেৰেশ্যনৰ হাইটটোৰ কথা আমি ক'লোঁ, তলত পলিথিনটো আমি কেলেই দিলোঁ, এইকেইটা কথা আপোনালোকে মন কৰিব। আৰু এটা কথা এচিয়'ৰ কৰিব, মই আগতেও কৈছোঁ যে যাতে একজন মানুহে বা কম সংখ্যক মানুহে যাতে এইটো বস্তু ডিল কৰে, তেওঁলোকে যাতে পৰিষ্কাৰ হৈ আহে আৰু বেলেগ পুৰণা পুলি বা বেমাৰী গছ চছ চুই পেলাই যাতে ইয়াতে হেল্প কৰিবলৈ নাহে। কাৰণ সেইটো ইম্পৰ্টেণ্ট। কাৰণ এবাৰ যদি ইয়াত মানে বায়'চিকিউৰিটি আপোনালোকে যদি ভালকৈ মেইনটেইন নকৰে তেনেহ'লে ইয়াত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকিব আৰু বহুত বেছি কষ্টলি গুটিবিলাক, গতিকে সেইটো সাৱধান হোৱাটো আপোনালোকে দৰকাৰ। এনেকুৱা ধৰণৰ ভিডিঅ' আমি দিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু যদি যিসকলে ভাবে যে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে উপযোগী, আমি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আমি অত্যন্ত আনন্দিত হ'ম আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি কৰি যাবলৈ উৎসাহিত হ'ম। ধন্যবাদ আজিৰ বাবে।